এটা খবৰ জনাব পাই সুখী হৈছো 2025 চনত OPS হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা এটা OPS হ'ব পাৰে এই ডিসেম্বৰৰ পৰা আন্দোলন চলি থাকিব UPSৰ বিৰুদ্ধে NPS আৰু UPS গতিকে আমাৰ প্ৰত্যেক ৰাজ্যতে আন্দোলন চলি আছে আৰু আন্দোলন চলি থাকিব আমাৰ কেন্দ্ৰ চৰকাৰে অহা 2025ত আমাৰ OPSটো মানি ল'ব বুলি এটা ইংগিত পোৱা গৈছে হয়তো আমাৰ OPSটো মানি ল'ব কাৰণ UPSত যিখিনি টকা জমা হ'ব সেই টকাখিনি ঘূৰাই নিদিয়ে বহু টকা জমা হ'ব মই ইয়াৰ আগতো কৈছো যিসকলে 25-35 বছৰ চাকৰি কৰিব তেওঁলোকৰ লোকচান হ'ব আৰু যিখিনি টকা জমা হ'ব ধৰ 10% আমাৰ পৰা কাটিব আৰু তেওঁলোকে 18.5% দিব সেইখিনি টকাটো তুলিব নোৱাৰে সেই টকাৰ পৰাই আচ্ছা সেই টকাৰ পৰাই মানে এতিয়া কি কৰিব এই পেনশনটো দিব UPSত যিখিনি টকা জমা হ'ব সেই টকাৰ পৰাই পেনশনখিনি দিব এটো হেখটিয়াকৈ জানিব পাৰিছো যে UPSত মানে যিখিনি টকা জমা হ'ব এই তাৰ পৰাই মানে পেনশনটো দি থাকিব আৰু NPSত শতকৰা 60% টকা মানে উঠাব পৰা গৈছিল আৰু 40% হেতু চৰকাৰে ৰাখি দিছে তাৰে পৰা লামসাম এটা কিবা পইচা দি থাকে এটো কিমান কম বাৰে অলপ লাজে লাগে সেইখিনি পইচাৰ কথা ক'বলৈ সেইখিনি তো আমাৰ কি নহয় এটো পেনশন নহয় সেইখিনি মানে এটা মাননি নিচিনা 1000-1500 টকাটো এটা পেনশন হ'ব নোৱাৰে তে এতিয়া কথা হল কি যদি পুৰণি পেনশন নিদিয়ে তেতিয়া হলে এই ডিসেম্বৰৰ পৰা তুমুল আমাৰ আন্দোলন আৰম্ভ হ'ব আৰু আমাক OPS দিবলৈ বাধ্য হ'ব চৰকাৰে আমাক OPS দিব লাগিব কাৰণ আমাৰ যিসকল MP MLA আছে তেওঁলোকে পুৰণি পেনশন লৈ আছে আৰু এজনে 2-3টা 4টা 5টা কৈ পেনশন লৈ আছে আৰু আমি এটা পেনশনো পোৱা নাই আমি এটা পেনশনো কিয় নেপাও ইয়াৰ মাজত কিয় কৃপণালী কৰি NPS UPS এইবোৰ কেলে আনিব লাগে 2004 চনৰ আগৰ বিলাকে যদি পুৰণি পেনশন পায় তেওঁলোকো এতিয়া চাকৰি কৰি আছে আৰু আমাৰ বহুতে তেওঁলোকৰ লগত একেলগে চাকৰি কৰি আছে এটা অফিসতে বা এটা স্কুলতে কোনোবাই তাৰে NPS বা UPS পাব আৰু কোনোবাই পাব OPS আমাৰ এখন দেশ এটাই নীতি হ'ব লাগে আমাৰ হেক কথা লাষ্ট কথা যে আমাক OPS লাগে আৰু OPS হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা এটা দেখা গৈছে যে 2025ত OPS
আহিব পাৰে। গতিকে অলপ ধৈৰ্য ধৰিব লাগিব। আমি অলপ ধৈৰ্য ধৰিছোঁ আৰু চৰকাৰকো বিনম্ৰ অনুৰোধ জনাইছোঁ, আমাৰ পুৰণি পেঞ্চনটো ঘূৰাই দিয়ক, পুৰণি পেঞ্চন বাহাল কৰক। ধন্যবাদ।